গতিকে যিমান সোনকালে পৰা যায় জুবিন গাৰ্গক ধৰি অনাৰ চোচৰাই অনাৰ প্ৰয়াস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰিব। নাই, মই তদন্ত চদন্তবিলাক পিছৰ কথা, কিন্তু মোৰ মনত তেওঁলোকে অলৰেডি দোষী। মই তদন্তলৈ ৰোৱাই নাই। ইয়াত যে আমি ব্লেক কেটে বেৰি কৰি ধৰি থকাৰ দৰে যে আমি ইয়াতে যে জুবিনক যে বাউন্সাৰ্ছ দি যি ঘেৰি ৰাখোঁ, যে পানীত যাওঁতে ঘেৰি ৰখা কিয় নহ'ল? তেওঁক সাধাৰণভাৱে সোধপোছ কৰা হৈছে। তেওঁক এজন কিন্তু আছামীৰ দৰে সোধপোছ কৰা হোৱা নাই। তেওঁ মুক্ত মনে গুৱাহাটীত ঘূৰি ফুৰিছে। এই কথা বতৰাবিলাকত আমাৰ ক্ষোভ আছে। এতিয়া কথাটো হৈছে, যেতিয়া গৰিমা বৌৱে সেই এটা ভিডিঅ' এটা দিছিলে, তেতিয়ালৈকে গৰিমা বৌৱে কথাখিনি বুজিয়ে পোৱা নাছিলে। পিছত যেতিয়া গৰিমা বৌৱে কথাখিনি বুজি পাইছে, তেওঁ নিজে এজাহাৰ দিছে। এই মিত্তাল বোলাটোৱে আৰু এই সিদ্ধাৰ্থ শৰ্মা, এই দুইটাই মিলি জুবিন গাৰ্গৰ বহুত সা সম্পত্তি লুটিলে। এতিয়া তাৰ ফ্লেটটো চিজ হ'ব লাগে। জুবিন দা দুখীয়া মানুহ ভাল পাইছিলে, কোনোবা দুখীয়া মানুহ এজনক ফ্লেটটো দি দিব লাগে চিজ কৰি। আমিতো সেইটো দাবী কৰিছোঁ। তাৰ ইমান আয়ৰ উৎস ক'ত? সি ৩-৪খনকৈ ইন'ভা ক'ৰ পৰা কিনিব পাৰিলে? এজন মেনেজাৰে ৩-৪খনকৈ ইন'ভা ক'ৰ পৰা কিনিব পাৰিলে? আমি কৈ থৈছোঁ, যোনদিনা আমি পামতো আমি পিটিম। তাক 2 দিন পিছত পাওঁ, 3 দিন পিছত পাওঁ, 2 বছৰ পিছত পাওঁ, 3 বছৰ পিছত পাওঁ। মাৰাটোতো সি আমাৰ হাতত পিটন খাব। এতিয়া চৰকাৰত এটাই আছে, আমি মৰিয়াই মৰাতকৈ আপোনালোকে বন্দুকেৰে গুলীয়াই মাৰি দিয়ক। কথাটো এইটোৱে, বন্দুকেৰে গুলীয়াই মাৰি দিয়ক। ইমানৰ কথা পাতিবলৈ কি আছে তাত? কিয় কথা আছে নেকি? হা? জুবিন গাৰ্গৰ নিচিনা এটা সত্তাক সিহঁতি শেষ কৰিলে, তাৰপিছত সিহঁতৰ জীয়াই থকাৰ অধিকাৰ অসমৰ জনগণে সিহঁতক নাই দিয়াতো। অসমৰ জনগণে সিহঁতক জীয়াই থকাৰ অধিকাৰ দিয়া নাই। কথাটো একদম স্পষ্ট। আমি দিয়া নাই সিহঁতক জীয়াই থকাৰ অধিকাৰ। মাৰিব লাগিব, দুইটাকে গুলিয়াব লাগিব। শ্যামকানু মহন্তকো গুলিয়াব লাগিব, সিদ্ধাৰ্থ শৰ্মাকো গুলিয়াব লাগিব। নহ'লে আমি খাৰা হ'ম চৰকাৰৰ বিৰুদ্ধে, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। কথাবোৰ স্পষ্ট। আমি থিয় হ'ম। অন্ততঃ জুবিন গাৰ্গক লৈ কোনো ৰাজনৈতিক দলে পলিটিক্স নকৰিব। সেইটো একদম সকিয়নি। জুবিন গাৰ্গে কৈ গৈছিলে পলিটিক্স নকৰিবা বন্ধু, আপোনালোকে অন্ততঃ জুবিন গাৰ্গক লৈ পলিটিক্স নকৰিব। যোন আছে চবকে গ্ৰেপ্তাৰ কৰি এতিয়ালৈকে এটা মানুহ জেলত কেলে যোৱা নাই? প্ৰশ্নবিলাক তাত উদয় হয়। কিয় যোৱা নাই? এজন নিউজ চেনেলৰ মালিক কাৰণে যোৱা নাই, এজন কোনোবা ডাঙৰ মন্ত্ৰীৰ ঘনিষ্ঠ কাৰণে যোৱা নাই। ফেচবুকত সিহঁতি পোষ্ট দি আছে, সিহঁতৰ লোকেশ্যনটো ট্ৰেছ কৰিব পৰা নাই। আমাৰ এগেইনষ্টত কেছ হ'লে গোটেই অসম পুলিচে আমি ক'ত আছোঁ আমাৰ লোকেশ্যন চাওঁতে আমাক 5 মিনিটত ধৰে। সিহঁতক আজি 10-11 দিনে ধৰিব পৰা নাই। আমাৰ লোকেশ্যনটো কি বেলেগকৈ ওলাই, সিহঁতৰটো বেলেগকৈ ওলাই নেকি? আমি মোবাইলকেইটা মংগল গ্ৰহৰ পৰা লৈছোঁ, সিহঁতে পৃথিৱীৰ পৰা লৈছে নেকি? কথা বতৰাবোৰ এনেকুৱা নে? সিহঁতৰকেইটা মংগল গ্ৰহ, আমাৰকেইটা পৃথিৱী। সিহঁতৰ মোবাইলকেইটা ট্ৰেছ নহয়, আমাৰ মোবাইলবিলাক পুতুককৈ ট্ৰেছ হয়। হঠাৎ যেতিয়া তেতিয়া আমাৰ মোবাইল ট্ৰেছ কৰে। সিহঁতৰ মোবাইলকেইটা কিয় ট্ৰেছ কৰিব পৰা নাই? সিহঁতে কেনেকৈ ফেচবুকত পোষ্ট দি আছে? কথা বতৰাবোৰ একদম স্পষ্ট। আৰু যদি এৰেষ্ট নহয়, চৰকাৰ ভয়ংকৰ প্ৰতিবাদলৈ সাজু থাকক। নাই, মই তদন্ত চদন্তবিলাক পিছৰ কথা, কিন্তু মোৰ মনত তেওঁলোকে অলৰেডি দোষী। মই তদন্তলৈ ৰোৱাই নাই। ইয়াত যে আমি ব্লেক কেটে বেৰি কৰি ধৰি থকাৰ দৰে যে আমি ইয়াতে যে জুবিনক যে বাউন্সাৰ্ছ দি যি ঘেৰি ৰাখোঁ, যে পানীত যাওঁতে ঘেৰি ৰখা কিয় নহ'ল? গোটেই ৰাতিটো পাৰ্টি কৰি বা কৰিবলৈ দি ৰাতিপুৱা তাক এনেকুৱা ধৰণৰ এটা ৱাটাৰ স্পট এটা কৰিবলৈ লৈ যোৱাটো মই হাইলি ইৰেছপনচিবল বুলি ভাবোঁ। মৃত্যুক লৈ আৰু কি ক'ম? মই গোটেই সমগ্ৰ অসমবাসীয়ে দেখুৱাই দিলে ভাৰতবৰ্ষক যে আচলতে শিল্পীৰ সন্মান কেনেকৈ কৰা হয়। গতিকে এইটো পৰ্যায় পোৱাৰ পাছত মই আৰু এতিয়া নতুনকৈ সেইটো কথা কোৱাৰ মোৰ কোনো প্ৰয়োজন নাই বুলি ভাবোঁ। কিন্তু এটা কথা মই ক'ম যে যিটো ঘটনা হ'ল খুব দুৰ্ভাগ্যজনক, আৰু যিখিনি মানুহক আমি জগৰীয়া কৰিছোঁ সেই মানুহখিনি কেনেকৈ জগৰীয়া তাৰ বিষয়ে মই ক'বলৈ সময় পাম চাগে, নহয়? মই ক'ব পাৰিম, নহয়? গতিকে মই তাকে কওঁ যে প্ৰথম কথা হৈছে যে ইয়াত যে আমি ব্লেক কেটে বেৰি কৰি ধৰি থকাৰ দৰে যে আমি ইয়াতে যে জুবিনক যে বাউন্সাৰ্ছ দি যি ঘেৰি ৰাখোঁ, যে পানীত যাওঁতে ঘেৰি ৰখা কিয় নহ'ল? পানীত যাওঁতেওতো 4-5জন মানুহ তাৰ লগত থাকিব লাগে। পানীততো আৰু বেছি ৰিস্ক বেছি, প্ৰথম কথা। দ্বিতীয় কথা হৈছে যে জুবিনৰ যিটো ধৰণে সেই জীৱনটো দিনটো যেনেকৈ কটায়, আমি বহুত বছৰ পুৰণি চিনাকি আৰু একেবাৰে নতুন চিনাকি হোৱা মানুহো জানে যে জুবিনে ৰাতিটো নুশুৱে।
সি দিনৰ পিছদিনাখন শুৱে। গতিকে তাক গোটেই ৰাতিটো পাৰ্টি কৰি বা কৰিবলৈ দি ৰাতিপুৱা তাক এনেকুৱা ধৰণৰ এটা ৱাটাৰ স্পট এটা কৰিবলৈ লৈ যোৱাটো মই হাইলি ইৰেছপনচিবল বুলি ভাবোঁ, প্ৰথম। দ্বিতীয় কথা, তৃতীয় কথা, য'ত সাধাৰণ মানুহে যি আমাৰ দৰে যিয়ে মই এটা লাইনত মই এক্সপাৰ্ট, মই নিজে সাঁতোৰোঁ, মই নিজে জানো ভালকৈ, কিন্তু যি একেবাৰে নজনা মানুহ যে গাঁৱৰ পুখুৰীত সাঁতোৰা শিকিছে তেওঁ যদি দেখে সেই ভিডিঅ'টো তাত ৰিয়েলাইজ কৰিব যে জুবিনৰ কষ্ট হৈছে সাঁতোৰোতে। আৰু এতিয়া এটা দুটা তিনিটা ফুটেজ টুকুৰা টুকুৰিকৈ ওলাই আছে। গতিকে এই গোটেইখিনি কষ্ট তেওঁলোকে লগত থকা কেইজনে নিজকে পানী কেতিয়াও দেখি নোপোৱা মানুহৰ নিচিনা চটফটাই থাকি হুলস্থুল কৰি থাকি জুবিনক যে নাচালে, যে ইগন'ৰ কৰিলে, সেইটো তেওঁলোকৰ দোষ। সেইটো মোৰ মতেৰে অক্ষমনীয় অপৰাধ। কাৰণ সেই অপৰাধটো ফলত আজি কাৰ ভুল আছিলে, এইটো এনেকুৱা সৰু বস্তু নহয়তো যে পানীখিনি পৰি গ'ল, গাখীৰখিনি পৰি গ'ল, এনেকুৱা বস্তু নহয় নহয়, বটলটো ভাঙি গ'ল নিচিনা বস্তু নহয়তো। এইটো বহুত ডাঙৰ ক্ষতি। আৰু এই মানুহজনক লৈ যোৱাৰ লগে লগে তেওঁলোক দায়িত্বশীল হ'ব লাগিছিলে। শ্যামকানু মহন্ত ডাঙৰীয়াই কৈছে যে তেওঁ নাজানে জুবিন গুচি গ'ল। কিয় নাজানে? মোৰ প্ৰশ্ন হৈছে এইটো। তেওঁ জানিব লাগিছিল। মোৰ ল'ৰাটো কেনি গৈছে নাজানে বুলি ক'লে মই হ'ব নেকি? কাৰণ সি মোৰ কাৰণে আপোনটো, সি মোৰ কাৰণে মৰমৰ। ঠিক তেনেকৈ জুবিনক যেনেকৈ মৰমৰ বুলি কৈ থাকে, তেতিয়া জুবিন ক'ত গৈছিল তেওঁ নাজানিলে কেনেকৈ হ'ব? গতিকে কলিজা শব্দবিলাক বাৰু বাদেই দিলোঁ মই। কিন্তু মই ক'ব খুজিছোঁ যে ইমান যে আপোন, তেওঁ কিয় গম নাপালে সি ক'ত গ'ল? আৰু গৈছে যদি তেওঁলোকৰ ইমান ডাঙৰ এটা বৃহৎ নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে, তাত বাউন্সাৰ্ছ নাই, তাত গাৰ্ডছ নাই, লগত পঠিয়াব নোৱাৰিলে? কিয় নোৱাৰিলে পঠিয়াবৰ কাৰণে? তো সেইটো এটা মই গণ্ডগোল দেখিছোঁ, সেইটো মই বেয়া পাইছোঁ। তাৰোপৰি তেওঁলোকৰ যি গাফিলতি সেইবিলাক ভিডিঅ'ত ওলাই পৰিছে। এইবিলাকৰ মই নতুনকৈ কি ক'ম, যথেষ্ট বিশ্লেষণ হৈ গৈছে ইয়াৰ বিষয়ে। আৰু সকলো বস্তু প্ৰায় জল পটকেই ওলাই আছে যে এইটো ইগনৰেঞ্চৰ ফলত হৈছে। তথাপিও সন্দেহৰ আমাৰ ওৰ থাকে আৰু আমি আটাই সন্দেহ কৰিছোঁ বিভিন্ন ধৰণৰ কথা। মই বেলেগ ধৰণে ভাবিছোঁ, কোনোবা এজন অনুৰাগীয়ে বেলেগ ধৰণে ভাবিছে, আৰু সকলোৰে অধিকাৰ আছে ভাবাৰ, কাৰণ জুবিন আমাৰ মৰমৰ। কিন্তু ঘটনা হৈছে যে সেইবিলাক চব মই ইগন'ৰ কৰিবলৈ ৰাজি আছিলোঁ। এইটো এটা ইগনৰেঞ্চ, তেওঁলোকে অসাৱধান হৈ পেলাই এনেকুৱা হ'ল বুলি মই মানি ল'বলৈ বাধ্য। এইটো এটা দুৰ্ঘটনা বুলি মানি ল'বলৈ বাধ্য। কিন্তু তাৰ পাছত যে অতি নিৰ্লজ্জজনকভাৱে শ্যামকানু মহন্তই যে ফেষ্টিভেলটো যে কণ্টিনিউ কৰিলে, ফেশ্বন শ্ব'ৰ নিচিনা বস্তু এটাও কণ্টিনিউ কৰিলে, বেলেগ এটা নাম দি পেলাই, মই সেইটোহে বৰ তীব্ৰ গৰিহণা দিছোঁ। তাৰমানে যে কি হ'ল হয়, খুব বেছি তেওঁ অলপমান টকা পইচাৰ ক্ষয় ক্ষতি হ'ল, হয়তো হ'ব লাগিছিলে, হ'বই দিব লাগিছিলে। তেতিয়া আমি গম পালোহে যে জুবিনৰ প্ৰতি তেওঁ কিমান দায়িত্বশীল। অসমীয়া আৱেগ, অসমৰ ইয়াৰ আমঠু এজনৰ প্ৰতি তেওঁৰ কিমান দায়িত্ব, এইটো কথা ওলাই পৰিলে হয় যে তেওঁ নিজৰ ক্ষতি সাধন কৰি হ'লেও তেওঁ জুবিনক অনাৰ কৰি পেলাই, যিজন মানুহে আজি সমগ্ৰ ভাৰতবৰ্ষৰ এটা ইম্পেক্ট পেলাই থৈ গ'ল, যাৰ মৃত্যুৱে, সেই মানুহজনক হেৰুৱাৰ পাছত এই যে এক্সিবিশ্যনটো যে কণ্টিনিউ কৰিলে, যে এইটো অতি লজ্জাজনক কথা। এই বিজেপি নেতাজনে কৈছে যে জুবিন গাৰ্গক চুচৰাই আনিব লাগে। জুবিন গাৰ্গ চুচৰাই আনিবলৈ জুবিন গাৰ্গে এই পৃথিৱীত থাকিবও লাগিছে। ক'ৰ পৰা ধৰি চুচৰাই আনিবি জুবিন গাৰ্গক? তহঁতে ৰাজনীতি কৰি জুবিন গাৰ্গক শেষ কৰি দিলি, এতিয়াও ৰাজনীতি কৰিবলৈ এনেকৈ যদি ইহঁতে ৰাজনীতি কৰি থাকে তেনেহ'লে জুবিন দাই কেতিয়াও ন্যায় নাপায়। এইটো চিধা আৰু স্পষ্ট কথা।